খবৰ নুমলীগড়ৰ আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাত লেটেকুজান মৰঙী চাহ বাগিচাত অৱস্থান তিনিটাকৈ হাতীৰ। আমি এই মুহূৰ্তত এটা এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ। আমি বিভিন্ন সময়ত হাতী মানুহৰ সংঘাতৰ বাতৰি পৰিৱেশন কৰোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বন্যহস্তীৰ আৰ্তনাত শুনিবলৈ পোৱা গৈছে। আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাত এতিয়া নুমলীগড়ত লেটেকুজান মৰঙী চাহ বাগিচাত অৱস্থান কৰি আছে তিনিটাকৈ হাতীয়ে আৰু হাতীকেইটাক চিকিৎসা কৰিবলৈ কিন্তু আহৰি নাই বকিয়াল খণ্ড বন বিভাগৰ কাৰ্যালয়। গোলাঘাট বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশৰ পিছতো গা লৰা নাই বন বিষয়া। ক্ৰমান্বয়ে চকুৰে নেদেখা হৈছে দুৰ্গা নামৰ গাভিনী হাতীজনী। বিগত এমাহে চিকিৎসাৰ পৰা বঞ্চিত এই আঘাতপ্ৰাপ্ত হাতীকেইটা। বন বিভাগৰ কাৰ্যক লৈ এতিয়া প্ৰকৃতিপ্ৰেমী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এফালে আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাত, আনফালে চিকিৎসাৰ পৰা বঞ্চিত হাতী। বন বিষয়াৰ নিৰ্দেশৰ পাছতো একাংশ গোলাঘাট বন সংমণ্ডল প্ৰাধিকাৰীয়ে নিৰ্দেশ ঠিকেই প্ৰদান কৰিলে, কিন্তু স্থানীয় বন বিষয়াই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। এটা দুটা নহয়, তিনিটাকৈ হাতী আঘাতপ্ৰাপ্ত অৱস্থাত এইদৰে আৰ্তনাদ কৰি থাকিবলগীয়া হৈছে। হাতীকেইটাক চিকিৎসা কৰিবলৈ বকিয়াল খণ্ড বন বিষয়াৰ কোনো আহৰি নাই আৰু প্ৰকৃতিপ্ৰেমী মহলত ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই হাতীকেইটাৰ যদি মৃত্যু হয় তেনেহ'লে তাৰ বাবে দায়ী হ'ব কোন, তাৰ ওপৰতো চকু থাকিব অসম লাইভ 24। দেখা পাইছোঁ তিনিটা হাতী আঘাতপ্ৰাপ্ত হৈছে, এটা কণা, এটা বুকুত আঘাতপ্ৰাপ্ত হৈ আছে, এটা লেঙা। এই তিনিজনে এতিয়া মানুহৰ ঘৰে ঘৰে সোমাবলৈ ধৰিছে, ভাল ভাঙিছে, ঘৰ ভাঙিছে। সেয়ে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আৰু প্ৰকৃতিপ্ৰেমীক অনুৰোধ জনাইছোঁ যাতে এই তিনিটা হাতীক চিকিৎসা কৰি সুস্থ কৰক, নহ'লে হাতী মানুহৰ সংঘাতটো বাঢ়ি যাব আৰু এই হাতীকেইটা নেদেখা কণা হাতীটোৱে য'তে ত'তে সোমাই দিয়ে আৰু আপোনাৰ লেঙা হাতীটো আপোনাৰ খাবলৈ নাপায়, আপোনাৰ অসুস্থ হৈ পৰিছে। সেয়েহে চিকিৎসা কৰি যাতে এই হাতীকেইটাক উন্নত শুশ্ৰূষা কৰি যদি সুস্থ কৰে তাকে আমি বিভাগীয় খবৰ নুমলীগড়ৰ আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাত লেটেকুজান মৰঙী চাহ বাগিচাত অৱস্থান তিনিটাকৈ হাতীৰ। আমি এই মুহূৰ্তত এটা এক্সক্লুচিভ দৃশ্য দেখুৱাইছোঁ। আমি বিভিন্ন সময়ত হাতী মানুহৰ সংঘাতৰ বাতৰি পৰিৱেশন কৰোঁ আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ বন্যহস্তীৰ আৰ্তনাত শুনিবলৈ পোৱা গৈছে। আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাত এতিয়া নুমলীগড়ত লেটেকুজান মৰঙী চাহ বাগিচাত অৱস্থান কৰি আছে তিনিটাকৈ হাতীয়ে আৰু হাতীকেইটাক চিকিৎসা কৰিবলৈ কিন্তু আহৰি নাই বকিয়াল খণ্ড বন বিভাগৰ কাৰ্যালয়। গোলাঘাট বন সংমণ্ডল প্ৰাধিকাৰীৰ নিৰ্দেশৰ পিছতো গা লৰা নাই বন বিষয়া। ক্ৰমান্বয়ে চকুৰে নেদেখা হৈছে দুৰ্গা নামৰ গাভিনী হাতীজনী। বিগত এমাহে চিকিৎসাৰ পৰা বঞ্চিত এই আঘাতপ্ৰাপ্ত হাতীকেইটা। বন বিভাগৰ কাৰ্যক লৈ এতিয়া প্ৰকৃতিপ্ৰেমী মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এফালে আঘাতপ্ৰাপ্ত বন্যহস্তীৰ আৰ্তনাত, আনফালে চিকিৎসাৰ পৰা বঞ্চিত হাতী। বন বিষয়াৰ নিৰ্দেশৰ পাছতো একাংশ গোলাঘাট বন সংমণ্ডল প্ৰাধিকাৰীয়ে নিৰ্দেশ ঠিকেই প্ৰদান কৰিলে, কিন্তু স্থানীয় বন বিষয়াই এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে। এটা দুটা নহয়, তিনিটাকৈ হাতী আঘাতপ্ৰাপ্ত অৱস্থাত এইদৰে আৰ্তনাদ কৰি থাকিবলগীয়া হৈছে। হাতীকেইটাক চিকিৎসা কৰিবলৈ বকিয়াল খণ্ড বন বিষয়াৰ কোনো আহৰি নাই আৰু প্ৰকৃতিপ্ৰেমী মহলত ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই হাতীকেইটাৰ যদি মৃত্যু হয় তেনেহ'লে তাৰ বাবে দায়ী হ'ব কোন, তাৰ ওপৰতো চকু থাকিব অসম লাইভ 24। দেখা পাইছোঁ তিনিটা হাতী আঘাতপ্ৰাপ্ত হৈছে, এটা কণা, এটা বুকুত আঘাতপ্ৰাপ্ত হৈ আছে, এটা লেঙা। এই তিনিজনে এতিয়া মানুহৰ ঘৰে ঘৰে সোমাবলৈ ধৰিছে, ভাল ভাঙিছে, ঘৰ ভাঙিছে। সেয়ে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ আৰু প্ৰকৃতিপ্ৰেমীক অনুৰোধ জনাইছোঁ যাতে এই তিনিটা হাতীক চিকিৎসা কৰি সুস্থ কৰক, নহ'লে হাতী মানুহৰ সংঘাতটো বাঢ়ি যাব আৰু এই হাতীকেইটা নেদেখা কণা হাতীটোৱে য'তে ত'তে সোমাই দিয়ে আৰু আপোনাৰ লেঙা হাতীটো আপোনাৰ খাবলৈ নাপায়, আপোনাৰ অসুস্থ হৈ পৰিছে। সেয়েহে চিকিৎসা কৰি যাতে এই হাতীকেইটাক উন্নত শুশ্ৰূষা কৰি যদি সুস্থ কৰে তাকে আমি বিভাগীয়